নমস্কাৰ, আপোনালোকৰ মাজলৈ এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এয়া মই মাংস আলু ফ্ৰাই কৰিছোঁ এনেকৈ। আৰু আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰিম মই আজি। মোৰ মানে লাইফৰ কথা। যেতিয়া মই ছেকেণ্ড ইয়েৰ পঢ়ি শেষ হ'ল মোৰ, তেতিয়া ছেকেণ্ড ইয়েৰ পঢ়াৰ পাছত বহুত লাইন আছিলে, তথাপিও পঢ়া নহ'ল। মই ভাবিছিলোঁ কি বি এটো পঢ়ি শেষ কৰিম, কিন্তু বি এটো পঢ়া নহ'ল। এডমিশ্যন কৰিবলৈও গৈছিলোঁ, কিন্তু এডমিশ্যন কৰিবলৈ গৈও মানে ঘূৰি আহিব লগা হ'ল। তাকে আকৌ 2-3 বছৰ পাছত ডিষ্টেঞ্চত লৈ ল'লোঁ। যিহেতু মোৰ মানে পঢ়া চখটো বহুত বেছি আছিলে, বহুত মানে পঢ়িবলৈ মন গৈছিলে। হয় বাৰু, পঢ়া শুনাত ইমান ভাল নহয়, তথাপিতো মোৰ পঢ়িবলৈ মানে বহুত এটা ইচ্ছা আছিলে। পঢ়ি শুনি কিবা এটা কৰিম, এনেকৈ মানে সৰুৰ পৰাই মানে কিবা এটা ইচ্ছা আছিলে। কিন্তু ঘৰৰ মানুহে তেনেকৈ কোৱাৰ কাৰণে মনবিলাক ভাঙি দিলে। হ'লেও মই ডিষ্টেঞ্চত নিজে পইচা ইনকাম কৰি তেতিয়া আকৌ অলপ পঢ়িম বুলি ভাবি মেলি মানে খুব দপদপাই আছিলোঁ তেতিয়া। তাৰপিছত কি হ'ল, মানুহে কয় নহয় সময়ৰ কাম কৰিব লাগে। কিন্তু মোৰ পাছত কি হ'ল, জব কৰি আছিলোঁ, যিহেতু জব কৰি থাকোঁতে এফালে এছাইনমেণ্ট দিব হ'ল। এছাইনমেণ্ট দিয়াও নহ'লহি আৰু মানে মোৰ পঢ়াটোও কমপ্লিট নহ'ল। তাৰপিছত এনেকৈ এৰি দিলোঁ, ডিষ্টেঞ্চতো মানে পূৰা নকৰিলোঁ। যিহেতু টাইমমতে পঢ়িব নাপালোঁ, আৰু মানে যেতিয়া পঢ়িম বুলি ডিষ্টেঞ্চত কৰিলোঁ, তেতিয়াও মানে পাছলৈ মন নগ'লগৈ। আৰু যিহেতু জবো কৰি আছিলোঁ, তেনেকৈয়ে মানে সময়বিলাক পঠাই দিলোঁ। চিটুৱেশ্যন আহে নহয় মানুহৰ, মানে মোৰ ভাগ্যত নাছিলেই চাগে এইটো পঢ়াত নে কি জানো। ঘৰৰ মানুহে ক'লে যে পঢ়িব নালাগে, বিয়া হ'বি, বিয়া হৈ যাবি, নহ'লে আধাতে আকৌ বি এ বেক লাগিব, কিবা কিবি এইবিলাক মানে কৈ মন চন ভাঙি দিলে। আৰু মই তথাপিতো মানে দপদপালি আছিলোঁ পঢ়িম বুলি। আৰু মোৰ হাজবেণ্ডো, যেতিয়া মই ৰিলেশ্যনত আছিলোঁ, তেতিয়া হাজবেণ্ডো কৈছিলে কিন্তু পঢ়িবলৈ। মই বি এ পঢ়া নাছিলোঁ তেতিয়া, ছেকেণ্ড ইয়েৰ পঢ়ি শেষ হোৱাৰ পাছত মানে বি এ পঢ়া নাছিলোঁ, ঘৰতে আছিলোঁ, জব কৰি আছিলোঁ, কিবা কৰি আছিলোঁ। তেতিয়াও কৈছিলে মোক বি এটো কমপ্লিট কৰি লোৱা, পঢ়া যদি মই পইচা দিম, এনেকৈ কিবা কিবি কৈছিলে আৰু। তেতিয়া 2-3 বছৰ পাৰ হৈ গ'ল বাৰু। তাৰপিছত কি হ'ল, এনেকৈয়ে মানে মোৰ পঢ়া নহ'লগৈ আৰু বেলেগ জবত লাগিলোঁ। যিহেতু এনেকুৱাকৈ টিচাৰ কৰিলোঁ, কিবা কৰিলোঁ। আৰু মোৰ ইমানখিনি বিশ্বাস আছিলে যে মই পঢ়ি কমপ্লিট কৰিব পাৰিম। বেক লাগিব পাৰে, কিন্তু কমপ্লিট কৰিব যে পাৰিম, মোৰ সেইটো বিশ্বাস আছিলে। কিন্তু ঘৰৰ মানুহৰ কাৰণে মই পঢ়িব নোৱাৰিলোঁ। আৰু মানুহৰ আশা হৈয়ে থাকে কিছুমান। বহুত দুখ লাগে আচলতে সেইবোৰ কথা ভাবিলে মানে। আৰু বহুত কথা আছে।